যায় নেকি অলপ অমিন গাৰো মাছুল আছে দা এইটা কমছি টাকা হলো এই নার্সে লারি লারি যাইছিল না বেশি ঠিক আছে অমিন কা হিৰো আছিল অমিন কা ক'ত ক'ত নাটক কৰিছিল ন শদিয়াৰ পৰা ধুবৰী ঘূৰছ তুমি আৰু শিল্পী পেঞ্চনে নাপাও ন এনেকে আৰু লৈ লাভ নাই হা ন আমাৰ এনে মানুহবিলাক কি এটা চৰকাৰৰ পৰা তোমাক দিব মানে ঘৰৰ পৰা দিয়া বুলি বস্তুটো চৰকাৰে দিব তাহোন অলপ আগত হাঠাৰ কাৰণে তাহোনে বাছনি কৰিবলৈ চৰকাৰে এনেকে বাছনি কৰিব নাহে নহয় বাছনি কৰিব নাহে তাহোনে বাছনি বেছি ন অমিন গা এইমাত্ৰ ইয়াতে আছিলো ইয়াতে ফেটি অক্ষৰে এনেকে উঠিছিল ইয়াতে এই আমি এখানে চাংখনত বহি আছো এই চাংখনত বহি আছো এনেকে আছিল ইয়াতে আহি
বাবাই রাখছি আর অমিনকার এখানে নিজা মাতি ইয়াতে আহি কষ্ট কৰি থাকে অমিনকাই এ বাবা ভোলে শঙ্কর এই হমিনকা এখনি সব কাপলা বিলতে পড়ে ন এখানে কাপলা বিলত নহয় এখানে কয়লাদাৰ এৰিয়া কয়লাদাৰ ন আগত তাৰ মানে হেৰি আছিল এইটো ব্ৰহ্মপুত্ৰৰ অতীতত ফুটি থকা বুলি আমি বুঢ়া বুঢ়ীৰ পৰা শুনিছিলোঁ গতিকে সেই হিচাপে এইটো শেষত মাৰা গ'ল যে মানে এখনি কয়লাদাৰ বুলি আমি সৰুৰ পৰা জানো আৰু ইয়াতে আগত আমি সৰু কালৰ অৱস্থাত এৰে মাছ কোনো মানুহে নাখাইছিল ইয়াতে তাৰমানে মানুহ পেলাইছিল আগতে এনেই পেলাই দি গৈছিল পুতি থৈছিল শ্মশান এতিয়া মোৰ ইয়াতে এই যি জীয়াডাল দেখছ এই জীয়া গাছডাল একডাল জীয়া আছে এইটো পুৰণা মথাৰি এইটো আৰু এইজনী হমিনকাৰ মুনু সাপ খৰচ নেকি এইডাল জীয়াডাল কি এইডাল জীয়া এৰে পৰা মোৰ এই সেই খুঁটিটো যি আছে সেই খুঁটিটোক লাগি এনেকে এখিনি মোৰ আছিল মই হাল বাইছিলোঁ ইয়াতে মই দূৰা খাইছোঁ হাল বাই মোৰ দিনত দূৰা কাছো বুলি যি কয় মই ইয়াতে হাল বতে ওলছিল মই দূৰা কাছো এই জেগাতে আৰু এইখিনিতে আমাৰ আইক তেতিয়া খৰি দিয়া ব্যৱস্থা নাছিল এই আমাৰ আইক পুতি থৈছিল এই জীয়াডালৰ তলতে আৰু এইখিনি মাটি আমাৰ 8 দিনৰে মাটি আৰু সেইকাৰণে মই ইয়াতে মোৰ বাইদেউটো মাৰা গৈছে বাইদেউকো ইয়াতে থৈছোঁ আৰু আৰু এতে মই থাকোৱে প্ৰায় আগতে মই 4 বছৰ থাকি গেলোৱে এতে বসবাস কৰি অকলে অকলে আৰু এইবাৰো ইয়াত বসতি কৰিম বুলি মই আহিছোঁ এইখান হমিনকাই আজিয়ে বানছি এইখান চাং তা আমিয়ে বানবা নৰো এলাখান একদিনতে তাগৰা আছে হমিনকা আহুন কি নাটক কৰিছিলা আমি নাটক কৰিছিলোঁ আমি এখন কৰিছিলোঁ আমি হেৰি নাটক কি বোলে কহিনুৰ বুলি কহিনুৰ এইটো তাৰমানে আমাৰ দিল্লীৰ মচনদখনক লৈ দিল্লীৰ যিখন আমাৰ সিংহা আছে সিংহাখনক লৈ নাটকখন ৰচিত আছে ময়ূৰ সিংহাখন সেইখন নাটক কৰিছিলোঁ তাতে মই সিন্ধিয়া কৈছিলোঁ সিন্ধিয়া আৰু এখন আমি সামাজিক কৰিলোঁ বাঘ বন্ধন বুলি বাঘ বন্ধনতো এটা কৰিছিলোঁ বাঘ বন্ধনখন কাৰ আছিল বিশেষ ইমান মনত নাই তুমি হিৰো কৰিছিলা আৰু বহুত নাটক কৰিছোঁ আৰু সিমানখিনি এতিয়া আৰু বহুত বছৰ হৈ গ'ল ইমান আৰু মনত নাই এতিয়া আৰু এখন কৰিছিলোঁ আমি বেউলা লক্ষিন্দাৰ বেউলা লক্ষিন্দাৰ কৰিছিলোঁ আৰু এখন কৰিছিলোঁ আমি কি বোলে নামটো সেইখন ধৰ্মীয় নাটক আছিল তাৰমানে মুছলমান সমাজৰ ধৰ্মীয় নাটক এই কি বোলে হাছান হুছেইন আহাৰ কাহিনী লৈ কৰিছিলোঁ তাতে মই ৰোল কৰিছিলোঁ সীমাৰ তাতে সীমাৰ কৈছোঁ সীমাৰ কৰোঁতে মোক এই কি বোলে লাহৰী ঘাট যি আছে লাহৰী ঘাটৰ পৰা সোমাই যাব লাগে দা তাৰমানে তাতে মই চেণ্ডেল মাৰছিল এই সীমাৰৰ যেতিয়া মই হুছেইনৰ গল কাটো যেতিয়া হুছেইনৰ বুকুত বহি মাতে মই গল কাটো মোক চেণ্ডেল মাৰি দিছিল সেইখন সমাজত সেইখন আছিল চব মুছলিম সমাজ
নাটক খান্দা লৈ দিয়ে গতিকে নাটক কৰছোঁ আৰু বহুত মই এনি ৰোল কৰিব পৰা আছিলোঁ মই পাগলৰ ৰোল কৈছিলোঁ মই পাগলৰ ৰোল কৈছিলোঁ মই হেৰি কি বোলে এটি পইচা পাগল এখন ভাল নাটক আছিল ন পাগল কৰিছিলোঁ আৰু মই কৌতুকো কৰিছিলোঁ হয় নেকি মোৰ তাতে ৰোল গোটেইকেইটা চাইডতে মই কৰিছোঁ আৰু 9টাৰ ওপৰ মই কৰিব পৰা